ৰাইজৰ যি আবেগ, আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ যি অসাময়িক ৰহস্যজনক আকস্মিক মৃত্যু, সেইটো আমি আজিও মানি ল'ব পৰা নাই। তদন্ত প্ৰক্ৰিয়া যাতে ক্ষীপ্ৰ হয়, কেইবাটাও আমি তদন্তৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। SITৰ পৰা আৰম্ভ কৰি জুডিচিয়েল কমিশ্যনলৈকে, ওৱান-মেন কমিশ্যনৰ পৰা আৰম্ভ কৰি অন্যান্য যিবিলাক সকলো ফাষ্ট ট্ৰেক আদালতকে ধৰি গোটেইবিলাক দিশ যাতে অত্যন্ত ক্ষিপ্ৰতাৰে আগবাঢ়ে আৰু জুবিন গাৰ্গৰ ৰহস্যজনক এই মৃত্যুত যিসকল দোষী, যিসকলৰ বিৰুদ্ধে আঙুলি উঠিছে, তেওঁলোকে যে কঠোৰতম আৰু দৃষ্টান্তমূলক শাস্তি তেওঁলোকে পায়, তাৰ কাৰণে ফাষ্ট ট্ৰেক আদালতত এই বিচাৰ প্ৰক্ৰিয়া সোনকালে কৰিব লাগে। এইটো আজি নলবাৰীৰ জনগণে এইটোৱে দাবী জনাইছে, এই আহ্বান জনাইছে যে ন্যায়ালয়ে শীঘ্ৰে জুবিন গাৰ্গৰ এই গোটেই তদন্ত প্ৰক্ৰিয়াটো ক্ষীপ্ৰ কৰিব আৰু এনেকুৱা দৃষ্টান্তমূলক ভয়াৱহ কঠোৰ শাস্তি বিহিব যাতে ভৱিষ্যতৰ দিনত সেইসকল ব্যক্তিক সমাজে ঘৃণা কৰিব, সমাজে ঘৃণা নহয়, সেইসকল ব্যক্তিক সমাজৰ পৰা উচ্যুত কৰিব।